মদ নোখোৱাকৈ নিচামুক্ত মদপীৰ আচৰণ কৰিছে ৰাজ্যৰ আবকাৰী বিভাগে। প্ৰদূষণ সংক্ৰান্তীয় নীতি নিয়ম উলংঘনে নয়ডা গুৰগাঁৱৰ বিশেষ তিনিটা প্ৰতিষ্ঠানক লুটপাট চলোৱাৰ অনুজ্ঞাপত্ৰ দিবলৈ চুপে চাপে আগবাঢ়িছে আবকাৰী বিভাগ। কমিশনাৰ অংকত বহিৰাগত বণিক গোষ্ঠীক নিয়ম বহিৰ্ভূতভাৱে ঠিকা আবণ্টন। একেটা পৰিয়ালৰে তিনিটা প্ৰতিষ্ঠানক ঠিকা দিয়ালৈ ৰহস্য। চৰকাৰী ধন আত্মসাতৰ উদ্দেশ্যৰে বায়'পলিমাৰ ষ্টিকাৰৰ বিষয়টোক উপেক্ষা আবকাৰী বিভাগৰ। আজিৰ এই প্ৰতিবেদনলৈ নিউজ অন নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই কাব্যশ্ৰী। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থ ইষ্ট। দুৰ্নীতিমুক্ত নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতি দিয়া বৰ্তমানৰ চৰকাৰখনৰ দিনত বিভিন্ন বিভাগত সংঘটিত হৈছে এটাৰ পিছত এটাকৈ কেলেংকাৰী। মুখ্যমন্ত্ৰী তদাৰকী আয়োগ তথা অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি বিভাগে কৰি থকা বিভিন্ন বিভাগৰ কেলেংকাৰী গোচৰবোৰৰ পৰা এই কথাৰ উমান পাব পাৰি। চৰকাৰে যিমানেই দুৰ্নীতিমুক্ত প্ৰশাসনৰ কথা কৈছে, দুৰ্নীতি কেলেংকাৰী তদন্ত কৰা আৰক্ষীৰ এই বিভাগবোৰে যিমানেই অভিযান চলাই গোচৰ ৰুজু কৰি দুৰ্নীতিত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিও যেন ইয়াক নিয়ন্ত্ৰণলৈ আনিব পৰা নাই। শেহতীয়াভাৱে আবকাৰী বিভাগৰ হলোগ্ৰাম ষ্টিকাৰ প্ৰস্তুত কৰাৰ নামত 210 কোটি টকীয়া কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই সমুদায় ধন আত্মসাতৰ নামত অতি কৌশলে প্ৰস্তুত কৰা হৈছে ব্লুপ্ৰিণ্ট। এই ব্লুপ্ৰিণ্ট অনুসৰি নয়ডাৰ নিৰ্দিষ্ট প্ৰতিষ্ঠানত 210 কোটি টকাৰ কাম আবণ্টন দিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ বাবে আনকি প্ৰদূষণ সংক্ৰান্তীয় নীতি নিয়মো উলংঘা কৰাৰ অভিযোগ উঠিছে। মন কৰিব লগা যে ৰাজ্যৰ আটাইতকৈ বদনামী বিভাগটো হ'ল আবকাৰী বিভাগ। পূৰ্বতে সামৰিক কোটাৰ মদৰ ভুৱা পাৰ্মিট, অনশ্বপ, অফশ্বপ, বাৰ, বটলিং প্লাণ্ট, লিকাৰ বণ্ড আদিৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা হৈছিল হাজাৰ হাজাৰ কোটি টকা। তাৰ সমান্তৰালভাৱে বহিৰাজ্যৰ সুৰা, বটলিং প্লাণ্টলৈ স্পিৰিট, লালিগুৰ আদি এই ব্যৱস্থা এতিয়াও বিভাগটোত বাহাল আছে। অতি শেহতীয়াকৈ বিভাগটোৱে 210 কোটি টকীয়া হলোগ্ৰাম ষ্টিকাৰ যোগানৰ এক বৃহৎ ঠিকা অতি কৌশলপূৰ্ণভাৱে একেটা বণিক পৰিয়ালৰ 3খনকৈ নিবিদা গ্ৰহণ কৰি এই পৰিয়ালটোৰ সৈতে মিলি বহু কোটি টকা আহৰণৰ প্ৰক্ৰিয়া চূড়ান্ত কৰি তুলিছে। সৰ্বসাধাৰণ ৰাইজে জনা প্ৰয়োজন যে সুৰাৰ বটলসমূহ সাফৰৰ ওপৰত বিশেষভাৱে নিৰ্মিত এই হলোগ্ৰামৰ ষ্টিকাৰ হ'ল বটলৰ ভিতৰত থকা পানীয়ৰ বিশুদ্ধতা নিশ্চিতকৰণৰ এক বিশেষ ব্যৱস্থা। আনহাতে ইয়াৰ মাধ্যমেৰে সংগৃহীত হয় চৰকাৰী ৰাজহু। আৰম্ভণিৰ পৰা কেন্দ্ৰৰ বিজেপি চৰকাৰে প্লাষ্টিক মুক্ত ভাৰতৰ শ্লোগান আওৰাই আহিছে। অসমতো অতি শেহতীয়াকৈ জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক কৰ্ম যোৰহাটত সম্পাদনৰ সময়ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত হাজাৰ হাজাৰ ৰাইজৰ মাজত প্ৰসাদ আৰু অন্যান্য নৈবেদ্য পলিথিনৰ পেকেটৰ পৰিৱৰ্তে কাগজৰ পেকেট ব্যৱহাৰ কৰি প্লাষ্টিক মুক্ত অসমৰ এক বাৰ্তা প্ৰেৰণ কৰা হৈছিল। কিন্তু একে সময়তে অসমৰ আবকাৰী বিভাগে আহ্বান কৰা হলোগ্ৰাম ষ্টিকাৰৰ এই নিবিদা চৰ্তত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড তথা দেশৰ বিভিন্ন ৰাজ্য চৰকাৰে পালন কৰা প্লাষ্টিক হলোগ্ৰামৰ ষ্টিকাৰ পৰিৱৰ্তে বায়'পলিমাৰ ষ্টিকাৰৰ বিষয়টো সম্পূৰ্ণভাৱে উলংঘা কৰি আহিছে, যাৰ সুবিধা বাৰুকৈ লৈছে নয়ডা গুৰগাঁৱৰ বিশেষ তিনিটা প্ৰতিষ্ঠানে। আবকাৰী বিভাগে নিবিদা নম্বৰ 2025ED 40270-1ৰ জৰিয়তে হাই চিকিউৰিটি QR কোডযুক্ত হলোগ্ৰাম উৎপাদন আৰু যোগানৰ বাবে এই নিবিদা আহ্বান কৰাৰ পিছত দেশত তিনিটা প্ৰতিষ্ঠানে নিবিদাত অংশ লয়। ইয়াৰে বিড নম্বৰ 27998 যোগে হলো লাইফ কৰ্পোৰেশ্যন ইণ্ডাষ্ট্ৰিজে 5 ছেপ্টেম্বৰত জমা দিছে নিবিদা। আন দুটা কোম্পানী ক্ৰমে মণ্টেজ এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেডে 21 ছেপ্টেম্বৰ বিড নম্বৰ 278017 যোগে আৰু সেইদিনা ইউফ্লেক্স লিমিটেডে হলোগ্ৰাম যোগানৰ এই নিবিদাত অংশ লৈছিল। নিবিদাৰ জৰিয়তে ৰাজ্যৰ আবকাৰী বিভাগে মুঠ 210 কোটি হলোগ্ৰামৰ যোগান বিচাৰিছে প্ৰতিষ্ঠানসমূহৰ পৰা। কেইবাশ কোটি টকীয়া এই হলোগ্ৰাম যোগানৰ ঠিকাক লৈ এতিয়া গুৰুত্বপূৰ্ণভাৱে প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে, কিয়নো ৰাজ্য চৰকাৰে বিভিন্ন সময়ত পলিথিন নিষিদ্ধ কৰাৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰি থৈছে। দেশৰ সংবিধানৰ 47A ধাৰাৰ অধীনত আৰু পৰিৱেশ সুৰক্ষা দিয়াৰ প্ৰয়োজনত শেহতীয়াকৈ পৰিৱেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব RS প্ৰসাদে এই সংক্ৰান্তীয় এক জাননী জাৰি কৰিছিল। 2023 চনৰ 23 আগষ্টত জাৰি কৰা এই নিৰ্দেশনাৰ প্লাষ্টিক ষ্টিকাৰ, বেলুন, ফ্লেগ, আইচক্ৰীম ষ্টিক আদি নিষিদ্ধ কৰা হৈছে। চৰকাৰৰে এনে জাননী থকাৰ পাছতো এই প্ৰতিষ্ঠানসমূহক প্লাষ্টিকৰ হলোগ্ৰাম যোগানৰ এনে বৃহৎ পৰিমাণৰ ঠিকা প্ৰদান কৰিবলৈ ওলোৱা কাৰ্য চৰকাৰী নিয়ম ভংগ কৰাৰ দৰে হৈছে। এইখিনিতে মন কৰিবলগীয়া যে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল কৰ্ণাটকৰ আবকাৰী বিভাগক দিয়া এক নিৰ্দেশত প্লাষ্টিক লেবেল সুৰাৰ বটলত লগোৱা বাধা আৰোপ কৰিছে। তেনে ক্ষেত্ৰত অসম চৰকাৰৰ এটা বিভাগে পলিষ্টাৰ সিংগল ইউজ প্লাষ্টিকৰ লেবেলৰ যোগানৰ বাবে দিয়া এক বৃহৎ ঠিকাই ৰাজ্যৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাটো স্বাভাৱিক।
আনহাতে এই নিবিদাত যে তিনিটা কোম্পানীয়ে অংশ লৈছে সেই তিনিটা কোম্পানীৰ মাজত আছে সুসম্পৰ্ক ঠিকা লাভৰ বাবে তিনিটা কোম্পানীয়ে পৃথক পৃথক নামত নিবিদাত অংশ লৈছে যদিও কোম্পানী কেইটাৰ কাৰ্যালয়ৰ ঠিকনা পৰীক্ষা কৰিলে দেখা যায় যে একে ঠিকনাতে আছে কোম্পানী কেইটাৰ কাৰ্যালয় উদাহৰণস্বৰূপে আল্টিমেট ফ্লেক্স পিক লিমিটেড নামৰ কোম্পানীটোৰ কৰ্পোৰেট অফিচৰ ঠিকনা হৈছে C20 সেক্টৰ 57 নয়ডা 201301 আনহাতে ইউনিফ্লেক্স লিমিটেডৰ ঠিকনা A107-108 সেক্টৰ 4 নয়ডা 201301 মন কৰিবলগীয়া যে ইউফ্লেক্সৰ অধ্যক্ষ হল অকুক চতুৰ্বেদী আৰু সঞ্চালক হিচাপে আছে জে পিল্লাই আৰু পৰেশনাথ শ্যামা এই দুগৰাকী ব্যক্তি আল্টিমেট ফ্লেক্স পিক লিমিটেডৰ যুটীয়া সঞ্চালক তাৎপৰ্যপূৰ্ণ যে অশোক চতুৰ্বেদীয়ে 2011 চনৰ 16 মেত আল্টিমেট ফ্লেক্স পিকৰ সঞ্চালকৰ পদ এৰি ইউফ্লেক্স লিমিটেডৰ অধ্যক্ষ পদ গ্ৰহণ কৰে এই কথাই পৰিষ্কাৰ কৰে যে এই প্ৰতিষ্ঠানকেইটাই উপৰুৱাকৈ দেখাত বেলেগ বেলেগ হলেও প্ৰতিষ্ঠানকেইটাৰ ৱেবছাইটৰ তথ্যৰ ভিত্তিতে এয়া স্পষ্ট হৈ পৰে যে নয়ডা আৰু গুৰগাঁৱৰ ঠিকনা ব্যৱহাৰ কৰিলেও প্ৰতিষ্ঠানকেইটা একেটা পৰিয়ালৰে সেই বহিৰাগত বণিক পৰিয়ালটোৰ পৰাই তিনিখনকৈ হুকিয়া নিবিদা গ্ৰহণ কৰি আবকাৰী বিভাগে প্লাষ্টিকৰ নিষিদ্ধকৰণৰ নিৰ্দেশনাও ভংগ কৰি উক্ত পৰিয়ালটোক 210 কোটি টকাৰ ঠিকা প্ৰদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে এই কথা সকলোৱে জানে যে 3 নম্বৰ নিবিদাখন এইভাবে সাক্ষী গোপাল কৰি গ্ৰহণ কৰা হৈছে যে বিধিমতে তিনিখন নিবিদা জমা নকৰিলে পুনৰ নিবিদা আহ্বানৰ এক কঠোৰ নীতি নিৰ্দেশনা আছে সেইভাবে ন্যায়ালয়ত মুখ ঠেকেচা খোৱাৰ পথ বন্ধ কৰি এটা গোষ্ঠীকে 210 কোটি টকাৰ এই বৃহৎ ঠিকা প্ৰদানৰ বাবে সকলো বিধি তথা নীতি জলাঞ্জলি দিয়া হৈছে ইয়াৰ বাবে যে বৃহৎ এক পৰিমাণৰ কমিছনৰ ধন লেনদেন হৈছে সেই কথা অতি পৰিষ্কাৰ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এনে এক অনিয়মৰ বিষয়ে অৱগত হৈ মনে মনে থাকিব নে এই অবৈধ নিবিদা সম্পূৰ্ণৰূপে বাতিল কৰিব সেয়া সকলোৰে বাবে এক মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন ব্যুৰো ৰিপৰ্ট নিউজ অন নৰ্থ ইষ্ট